ছাত্ৰ-ছাত্ৰীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ষ্টাডি হাট অনলাইন এডুকেশ্যন চেনেললৈ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পোৱাই আমি নৱম শ্ৰেণীৰ এটা সিৰিজ পঢ়াই গৈ এটা সিৰিজৰ ক্লাছ আগবঢ়াই গৈ আছিলো। যে ক্লাছত আমি এক্সাৰসাইজ 1.3 আলোচনা কৰিম। তোমালোকে নিশ্চয় গম পোৱাই। গতিকে আৰু এটা কথা যে আমাৰ এইটো চেনেলতে দশম শ্ৰেণীৰো এটা সিৰিজৰ ভিডিও আপলোড দি থকা হৈছে। তোমালোকৰ যদি কোনোবা ক্লাস 10 আছে ৰিকমেন্ড কৰিব পাৰা। বিজ্ঞান গণিত ইংৰাজী তিনিটা বিষয়ৰে নৱম আৰু দশম শ্ৰেণীৰ ভিডিওসমূহ আপলোড দি থকা হৈছে। প্লেলিষ্টত গুটেকিটা এক্সট্ৰাকে আছে, তোমালোকে চাই লবা। আজিৰ ভিডিওত আমি এক্সাৰসাইজ 1.3 আলোচনা কৰিম, সমাধান গুটেকিটা কৰিম। গতিকে তাত কি দিয়া আছে যে দশমিকৰ বিস্তৃতি প্ৰকাশ কৰিব লাগে। তোমালোকে এটা কথা গম পোৱা যে দশমিক বিস্তৃতি কোনোবা এটা পৰিমেয় সংখ্যা মানে p/q আকৃতিৰ পৰিমেয় সংখ্যা বা ভগ্নাংশক আমি কি কৰিব পাৰো দশমিক বিস্তৃতিত প্ৰকাশ কৰিব পাৰো। এটো কেনেকৈ কৰা হয়? হৰণ কৰি কৰা হয়। তোমালোকে এতিয়ালৈকে হৰণ কৰি কেনেকৈ কৰা হয় এটোৱে জানিছা। গতিকে তোমালোকে পৰৱৰ্তী ক্লাছত দশম শ্ৰেণীত তোমালোকে হৰণ নকৰাকৈ এই দশমিক এটা বিস্তৃতি এটা কিমান ঘৰ পাছত সমাপ্ত হ'ব এটো কৈ দিব পাৰি। দশমিক বিস্তৃতিটো হাবদি হ'ব নে নিৰবধি, টাৰ্মিনেটিং নে নন টাৰ্মিনেটিং হ'ব হেতু আমি কৈ দিব পাৰি। গতিকে হেতু তোমালোকে পৰৱৰ্তী ক্লাছত পাবা। গতিকে আজিৰ এই ভিডিওত আমি কি কৰিম, অকল এই অংককেইটা দশমিক বিস্তৃতি কেইটা কেনেকুৱা হয় হেতু আমি উলিয়াম আৰু এই দশমিক বিস্তৃতিটো কি ধৰণৰ মানে হাবদি হ'ব নে নিৰবধি বা টাৰ্মিনেটিং বা নন টাৰ্মিনেটিং এই দুটা কথাই আমাৰ ক্লাসিফাই কৰিব লাগে, ডিফাইন কৰিব লাগে। গতিকে প্ৰথমতে তোমালোকে চোৱা, প্ৰথমটো দিয়া আছে আমাৰ 36/100। গতিকে তোমালোকে এটা কথা জানি থবা যে কোনোবা এটা সংখ্যাক যদি 10 বা 100 বা 1000 এটোক আমি 10ৰ পাৱাৰ বুলিও ক'ব পাৰি বা এটো 0 থকা বুলি যেনেকৈ বুজি পোৱা তেনেকৈ বুজিলেই হ'ল। ইয়াত এটা 0 থকা মানে দুটা তিনটা 0 থকা বা 10ৰ পাৱাৰ বুলি ক'লে 10 স্কয়াৰ 10 টু দি পাৱাৰ 5 এনেকুৱা সংখ্যাবিলাক যদি তলত থাকে আমাৰ, ঠিক আছে, তেতিয়া সেই দশমিক বিস্তৃতিবিলাক আমি কেনেকৈ লিখিব পাৰো যে ওপৰৰ কেইটা যেনেকুৱা আছে তেনেকুৱাই লিখিলো 36, তলত একৰ পাছত কেইটা শূন্য আছে, দুটা শূন্য আছে। সেই কাৰণে আমি কি কৰিম দশমিকৰ পাছত আমি দুটা ঘৰ ৰাখিম। এটো আমি কেনেকৈ দিম এতিয়া, দশমিকটো ইয়াত দি দিলে দশমিকৰ পাছত দুটা সংখ্যা হৈ গ'ল। গতিকে এটোৰ আৰু এটা হেৰি আছে এনেকুৱা যে ইয়াৰ পৰা আমি ভগ্নাংশত কেনেকৈ কনভাৰ্ট কৰো হেতু আমাৰ হয় এনেকৈ কয় যে শূন্যৰ কাৰণে এটা 1 দিলো, শূন্যৰ পাছত কেইটা সংখ্যা দুটা, গতিকে দুটা 0 ওপৰত দশমিকটো উঠাই লিখি দিলো 36। গতিকে আমি ইয়াৰ পৰা এটো লিখিব পাৰো, ইয়াৰ পৰা এটো লিখিব পাৰো। গতিকে এতিয়া আমাক কি কৰিব দিছে যে এটো দশমিকত লিখিব দিছে। গতিকে আমি এটো দশমিকত লিখিব দিছে, গতিকে এটো আমি দশমিকত লিখিলো। এতিয়া আমি পৰ্যবেক্ষণ কৰিলো দশমিকটো কি হৈ গ'ল, দশমিকৰ পাছত এটা ঘৰ দুটা ঘৰ আগবাঢ়ি সমাপ্ত হৈ গ'ল আৰু আগবাঢ়ি গৈছে জানো, যোৱা নাই। গতিকে এইটো আমি কি কম, হাবদি বিস্তৃতিটো কেনেকুৱা হ'ব, হাবদি হ'ব বা এটো টাৰ্মিনেটিং। এটো হ'ব টাৰ্মিনেটিং। বুজি পাইছা নহয়? এটো আমি কেনেকৈ কৰিলো, প্ৰত্যেকটো ভগ্নাংশক আমি যদি এটো সিস্টেমত নহয় তেতিয়া আমি হৰণ কৰি লম, চিন্তা কৰিব নালাগে। গতিকে আমাৰ পাছৰটো চোৱাচোন কি দিয়া আছে, কিমান 1/11। এটো আমি কি কৰিম 11ৰে 1ক হৰণ কৰিম, ঠিক আছে। গতিকে আমি দেখিলো নাযায় মানে 0 বাৰ যাব, 0 দশমিক দি দিলো, ইয়াত 10 হৈ গ'ল। তেতিয়া 10তো নাযায় আৰু এটা দশমিক আৰু এটা 0, গতিকে 1ত কেইবাৰ যাব 9 বাৰ যাব। 9 × 11 99 বিয়োগ কৰিলো, 1 থাকিলে আকৌ 0 10ত নাযায়, আকৌ 0 দিলো, আকৌ 0, আকৌ 9ত, তাৰ পাছত আকৌ 99। তাৰ পাছত আমি দেখিলো যে ইয়াতো বাকি 1 ওলাই গ'ল, ইয়াতো 1 ওলাই গ'ল। গতিকে এই ঘটনাটো এইখিনিয়ে হ'ব, তাৰ মানে 0.0909 দুটা আমি ওলালো। তাৰ পাছত 1 ওলাই গ'ল মানে এনেকৈ ওলাই গৈয়ে থাকিব। গতিকে এইটো কি হ'ব আমাৰ, এইটো হ'ব নিৰবধি। কিয় শেষ হৈছে জানো,
শেষ হোৱা নাই দশমিকৰ পাছত বাকি থাকিয়ে গ'ল বাকি থাকিলেতো আকৌ যাব আকৌ বাকি ওলাব আকৌ যাব আকৌ বাকি ওলাব আকৌ যাব এনেকৈ গৈ থাকে গতিকে এটো হল নিৰৱধি বা নন টাৰ্মিনেটিং এটো হল আমাৰ নন টাৰ্মিনেটিং ঠিক আছে গতিকে দশমিক বিস্তৃতিটো হল ইয়াৰ এটো তাৰ পাছত আমাৰ পাছৰটো কিমান দিয়া আছে চোৱা 4 4 সমস্ত 8 ভাগৰ 1 প্ৰথমতে এটো আমি কি কৰিম মিশ্ৰ ভগ্নাংশত আছে মিক্স ফ্ৰেকশনত আছে এটো আমি অপ্ৰকৃত ভগ্নাংশলে নি লম এটো কেনেকে এই দুটা পূৰণ 4 8 গুণ 32 আৰু একে 33 ডিভাইডেড বাই 8 গতিকে যেহেতু আমাৰ এটো সিস্টেমত অহা নাই 0 থকা নাই গতিকে আমি হৰণ কৰি লম এতিয়া হৰণ কৰিম কেইবাৰ যাব 4 4 8 গুণ 32 থাকিলে 1 গতিকে লাষ্টত এটো এনেকেও লিখিব পাৰি বা এনেকেও লিখিব পাৰি 1.0 যাব একবাৰ 1 8 গুণ 8 থাকিলে 2 দশমিক নালাগে 0 দুইবাৰ 2 8 গুণ 16 থাকিলে 4 4 8 গুণ 4 0 5 গুণ 5 8 গুণ 40 গতিকে এটো কিমান হল কিমান পালো দশমিকটো শেষ হৈ গৈছে 4.125 তাৰ মানে দশমিকৰ পাছত আৰু এনেকে ওলাই গৈ আছে নেকি নাই যোৱা তাৰ মানে এটো ৰখি গল মানে দশমিক বিস্তৃতিটো হাবধি গতিকে এটো আমাৰ কিমান হ'ব হাবধি টাৰ্মিনেটিং ঠিক আছে গতিকে এটো হল আমাৰ এনেকুৱা দশমিক বিস্তৃতি গতিকে তোমাৰ একেবাৰে সহজ তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত অংককেইটা কৰা মেইন কথা নহয় দেই তোমালোকে কথাবিলাক বুজি লোৱাটোহে মেইন কথা অংক কাৰণ কনসেপ্টটো বনিলেহে তুমি পাছলে তোমাৰ সহজ হ'ব ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী আমাৰ কিমান দিয়া আছে 4 নম্বৰটো ঠিক তেনেকৈ আগৰ নিচিনাকৈ কৰি যাম আমি হৰণ কৰিম কিমানক 11 ৰে হৰণ কৰিম 2ক দশমিক দিলো 0 দশমিক দিলো 0 গতিকে একবাৰ যাব 11 থাকিলে 9 0 19 যাব 8 88 থাকিলে 2 থাকিলে 1 11 থাকিলে 9 আকৌ যাব কিমান 0 8 গতিকে 888 থাকিলে 2 0 আকৌ যাব কেইবাৰ একবাৰ 11 থাকিলে 9 গতিকে এটো সিস্টেম এনেকে গৈ থাকিব হেক নহয় গতিকে আমি কিমান পালো 0.181818 এনেকে বাঢ়ি গৈ আছে তাৰ মানে এটো কি হ'ব আমাৰ নামটো কি দিম আমি নিৰৱধি বা নন টাৰ্মিনেটিং তো হ'ব আমাৰ নন টাৰ্মিনেটিং বুজি পাইছা নহয় গতিকে তেনেকে পাছৰটো চোৱা 329 এতে আমি হৰণ কৰিম কাক 329 নক হৰণ কৰিম 400 ৰে গতিকে এটো কেইবাৰ যাব না যায় 0 পইণ্ট তাৰ মানে 0 হৈ গল গতিকে এতে কিমান যাব 8 বাৰ যাব 3 2 0 8 গুণ 0 8 গুণ 0 8 4 গুণ 32 বিয়োগ কৰিলো 9 0 গতিকে এতিয়া আমাৰ 0 দিলো 9 কেইবাৰ যাব দুইবাৰ 2 4 গুণ 800 বিয়োগ কৰিলো 100 গতিকে 100 তো না যায় 0 1000 কেইবাৰ যাব 1000 যাব দুইবাৰ 2 4 গুণ 800 এতিয়া থাকিলে 200 200 কেইবাৰ যাব না যায় 0 5 বাৰ 5 4 গুণ 20 0 0 গতিকে হৰণ কৰি আমি কিমান পালো 0 পালো শেষ হৈ গৈছে তাৰ মানে দশমিকটো কিমান পালো কোৱা 0.8225 হয় না নহয় গতিকে শেষ হৈছে নে গৈ আছে শেষ হৈ গৈছে গতিকে এটো কি হ'ব আমাৰ হাবধি হ'ব এটো আমাৰ টাৰ্মিনেটিং বা টাৰ্মিনেট হৈ গৈছে ঠিক আছে গতিকে এইখিনি হল 1 নম্বৰত দিয়া অংকবিলাক দশমিক বিস্তৃতি নিৰ্ণয় কৰিব লাগে আৰু কি ধৰণৰ হয় উল্লেখ কৰিব লাগে গতিকে প্ৰত্যেকটোতে উল্লেখ কৰি দিয়া হৈছে আৰু তোমালোকে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰত দিয়া আছে যে 1/7 মানে 0.142857 বাৰ মানে দশমিকৰ পাছত এইখিনি
ৰিপিট হৈ গৈ আছে তেন্তে দীঘলীয়া হৰণ নকৰাকৈ আমি 2/7 3/7 4/7 এইকেইটাৰ মান আমি কি হ'ব ধাৰণা কৰিব পাৰিম নে নাই সুধিছে গতিকে তোমালোকে কোৱাচোন পাৰিবা নে নাই নিশ্চয় পাৰিম কিয় নোৱাৰিম কাৰণ 1/7 আমাৰ কিমান যে গিভেন বা দিয়া আছে আমাৰ কিমান যে 1/7 ইকুৱেল টু কিমান 0.14285 এইখিনিৰ ওপৰত বাৰ ঠিক আছে গতিকে আমাৰ কিমান বিচাৰিব লাগে যে 2/7 গতিকে কোৱাচোন 1/7 ৰ পৰা আমি 2/7 কেনেকৈ পাম নিশ্চয় ইয়াৰ লগত আমি কি এটা পূৰণ কৰি দিম 2 পূৰণ কৰি দিম তেতিয়া আমাৰ কি হৈ গ'ল 2 এর 1 গুণ 2 2/1 7 গতিকে এটো হৈ গ'ল গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে 1/7 ৰ পৰা আমি 2/7 কেনেকৈ পাম 1 ৰ লগত 2 এটা পূৰণ কৰি দিম আৰু তলত 7 থাকিব মানে এটো 7 টো কি 2/1 আছিলে 2/1 আছিলে 1 * 7 মানে 7 এই হল ঠিক আছে এনেকৈ মই লিখিলো গতিকে এতিয়া চোৱা 1/7 মানে এইখিনি ইফালে এইখিনিৰ লগত আমি কি কৰিলো 2 পূৰণ কৰিলো গতিকে এইখিনিয়ে বেয়া পাব নাই পূৰণ কিবা নকৰিলে মানে সমান নহয় কথাটো মানে দুই ধৰণৰ হৈ যাব যে এইখিনিৰ লগত 2 পূৰণ কৰিলো এটোৰ লগত নকৰিলো কথাটো তো ভাল নহয় সেইকাৰণে আমি 0.14285 এইখিনিৰ লগত 2 পূৰণ কৰি দিম পূৰণ কৰিলে এটো আমাৰ কিমান হৈ যাব 2/7 ইফালে কিমান হৈ যাব 2 7 গুণ 14 4 থাকিল 1 2 5 গুণ 10 ৰ 10 আৰু 1 11 1 থাকিলে 1 2 8 গুণ 16 1 17 ৰ 7 থাকিলে 2 গুণ 4 1 5 2 4 গুণ 8 2 এর 1 গুণ 2 0 পয়েন্ট গতিকে 12 একেটার উপরতে দি দিম গতিকে আমি কিমান পালো যে 2/7 পূরণ কৰি আমি এইখিনি পালো গতিকে চোৱা দীঘলীয়া আমি হৰণ কৰিছো জানো কৰা নাই তথাপিও আমি 2/7 ৰ মান পাই গলো নাই গতিকে এটোৱে কৈছে যে কেনেকৈ পাৰি গতিকে আমি কি কৰিম যে 1/7 ৰ লগত 2 পূৰণ কৰি আমি এটো পালো গতিকে ইয়াৰ লগত আমি 2/7 ৰ মান আমি ইয়াত উলালো গতিকে এইখিনি হল 2/7 তুমি এক্সট্ৰাকে এটো 2/7 হৰণ কৰি চাব পাৰা যে 7 এৰে 2 হৰণ কৰি চাব পাৰা 0.0 3 বাৰ 2 বাৰ 2 7 গুণ 14 থাকিলে 6 তাৰ পাছত 0 7 8 গুণ 56 থাকিলে 4 0 7 5 গুণ 35 থাকিলে 5 50 হল 7 7 8 গুণ 49 থাকিলে 1 0 গল একবার 1 7 গুণ 7 থাকিলে 3 তার পাছত 0 2 বার 2 4 বার 4 7 গুণ 28 থাকিলে 2 তার পাছত 2 আকৌ এইটো 2 আমাৰ ইয়াত আছিলে গতিকে এটো 20 আছিলে ইয়াতো 20 গতিকে ইয়াৰ পাছত তো এইখিনি ৰিপিট হ'ব এইখিনি ৰিপিট হলা আকৌ এইখিনি হ'ব তাৰ মানে এটো পালো গতিকে চাইছা এতে 2/7 আমি ইয়াৰ লগত মিলাই লিখিব পাৰিলো গতিকে ঠিক তেনেকে তোমালোকে এতিয়া কৰিবা মই এটা নকৰো যে 3/7 পাবলে আমি কি কৰিব লাগিব যে 1/7 * 3 গতিকে 1/7 মানে কি আছিল 0.14285 এখিনি আছিল গতিকে ইয়াৰ লগতো 3 পূৰণ কৰি দিব 3 পূৰণ কৰি দিবা এফালে কি হ'ব 3/7 এফালে পূৰণ কৰি যেটো পাবা সবা এটো হৈ যাব গতিকে ঠিক তেনেকে আমি এই কেটা এনেকে কৰিব পাৰি ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰত কি দিয়া আছে যে তলত দিয়া বিলাক p/q আকৃতিত প্ৰকাশ কৰিব লাগে মানে এটো দিয়া আছে দশমিক বিস্তৃতি দিয়া আছে যে এটো আমাৰ নিৰৱধি দশমিক বিস্তৃতি যে 0.66666 এনেকে উলাই গৈ থাকিব তেনেকুৱা বিলাকক আমি কি কৰিব লাগে p/q আৰ্হিত প্ৰকাশ কৰিব লাগে আৰু যত p আৰু q অখণ্ড সংখ্যা q ≠ 0 গতিকে pq অখণ্ড সংখ্যা q ≠ 0 এখিনি কথা আগৰ ভিডিওত তোমালোকে নিশ্চয় গম পাইছা গতিকে এই বিলাকক p/q আকৃতিত নিয়াৰ তোমাৰ দুটা নিয়ম আছে
এটা শর্টকাট ডাইরেক্ট নিব পারি আৰু এটা হল আমি অঙ্ক কৰি নিব পাৰি গতিকে দুটা মেথড তোমালোকক দেখাই দিম তোমালোকৰ যেটো ভাল লাগে এটোতে কৰিবা গতিকে এটোত আমি কি কৰি লম ধৰা হল আমি x বুলি ধৰিম এখিনিক গতিকে x ইকুৱেল টু কি 0.6 বার ঠিক আছে গতিকে তোমালোকে নিশ্চয় জানা x ইকুৱেল টু 6 বার মানে কি 0.6666 এনেকে বাঢ়ি গৈ থাকে এখিনটো নিশ্চয় জানা গতিকে এতিয়া আমি কি কৰিম বার কেইটা সংখ্যাৰ ওপৰত আছিল এটা মানে অকল 6 ৰ ওপৰতে আছিল গতিকে আমি ইয়াত 10 পূৰণ কৰিম দুই পক্ষক x equal to 10 into 0.666 এনেকে বাঢ়ি গৈ থাকিব ইয়াত আমি কি কৰিলো যে দুই পক্ষক 10 ৰে পূৰণ কৰি পাও ঠিক আছে আমি এটো লাইনত কি কৰিলো যে দুই পক্ষক 10 ৰে পূৰণ কৰি কি পালো 10x তাৰ পাছত এটো কি হ'ব 10x equal to এটো 10 পূৰণ কৰিলে আমি জানো যে দশমিক পূৰণ কৰিলে ইফালে যায় হৰণ কৰিলে ইফালে আহে 10 ৰে পূৰণ কৰিছো মানে এটা শূন্য আছে এক ঘৰ ইফালে যাব মানে 0.666 এনেকে যাব ঠিক আছে গতিকে ইয়াত আৰু এটা আমি কি কৰিম এটোক আমি নামকৰণ কৰি থম 1 এটোক আমি নামকৰণ কৰিম 2 মানে এতিয়া 2 নম্বৰ লাইনৰ পৰা 1 নম্বৰ লাইনটো বিয়োগ কৰিম যে 2 বিয়োগ 1 নম্বৰ লাইন কৰি আমি কি পাম সোৱা যে 2 নম্বৰ লাইনটো ইয়াতে আছে আমি এটো 1 নম্বৰ লাইন মানে কি x বিয়োগ কৰিম কি আছিল এটো লাইন আছিল x এফালে আছিল 0.666 এনেকে আছিল ঠিক আছে গতিকে এটো কৰিলে আমি কিমান পাম ৰিজাল্টটো যোৱা এটো কৰিলে 10 টাৰ পৰা এটা গল 9টা x এফালে কিমান থাকিলে 6 ৰ পৰা 6 গলে 0 দশমিক 6 ৰ পৰা এটো গলে 6 গতিকে আমি এটো কি পালো 9x equal to 6.0 মানে 6 তাৰ পাছত ইয়াৰ পৰা যদি আমি x নিৰ্ণয় কৰো 6/9 কাটি দিলে হ'ব 2/3 গতিকে আমি p কি ধৰিছিলো 2/3 গতিকে এটো আমি এতিয়া লিখিম কি যে 0.6 bar equal to 2/3 গতিকে এটো আছিল আমাৰ কি উলিয়াব লাগে যে p by q আকৃতি হৈছে নাই সোৱা p মানে 2 অখণ্ড সংখ্যা হৈছে q অখণ্ড সংখ্যা হৈছে q 0 হোৱা নাই 0 হোৱা নাই গতিকে তিনিটা কথা মানিছে গতিকে এটো আমাৰ কি হল এনেকে ওলাব পাৰি গতিকে ইয়াৰ শৰ্টকাট আৰু এটা মেথড আছে হেতু তোমালোকে কৰিব পাৰা হেতু কেনেকে সোৱা হেতু দুটা কথা মনত ৰাখিব লাগিব যে এক নম্বৰত কি আছিল 0.6 বার ডাইৰেক্ট ওলাই যায় এটো ঠিক আছে এটো হল আমাৰ প্ৰমাণ হিচাপে কেনেকে হয় আৰু হেতু হল ডাইৰেক্ট যদি কৰবাত মান লাগে আমি ডাইৰেক্ট তেনেকে ওলাই লব পাৰিম আৰু যদি কৰবাত তোমাক প্ৰমাণ সহ দেখাবলৈ কয় তেতিয়া তুমি এনেকে কৰিব লাগিব এখিনি গতিকে আমি কি কৰিম যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে ইমানটা 9 দিম কোত হৰৰ জাগাত মানে তলত তাৰ পাছত দশমিকটো উঠাই গুটেইখিনি একবাৰ লিখিম -6 দশমিকটো উঠাই ঠিক আছে তাৰ পাছত মাইনাস কি কৰিম বাৰ নথকা বিলাক বাৰ নাই কোত 0ত নাই গতিকে চোৱাচোন 6 ৰ পৰা 0 গলে 6 আৰু এটো হল 9 মানে কাটি দিলে 2/3 নহবনে 3 ৰে কাটিলে নিশ্চয় হ'ব গতিকে আমি কি পালো যে 0.6 বাৰৰ পৰা গৈ আমি পালো 2/3 মানে এটো হল p by q আকৃতি গতিকে এনেকেও কৰিব পাৰি ঠিক আছে গতিকে পৰৱৰ্তী অংকবিলাকো মই এনেকে কৰি যাম আৰু লগত শৰ্টকাট মেথডটো দেখাই দিম এইটোৰ নামটো কি শৰ্টকে কেনেকে কৰিব পাৰি এটো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰটো কি দিয়া আছে সোৱা
0.47 তাৰ মানে এটো কি লিখিব পাৰি 4777 এনেকে বাঢ়ি গৈ আছে কোনটো বাঢ়ি গৈ আছে এতিয়া 7 বাঢ়ি গৈ আছে বাকিখিনি কিন্তু সেম আছে গতিকে আমি এতিয়া ধৰি লম যে ধৰা হল x = 0.4777 এনেকে গৈ আছে ঠিক আছে এটো বাঢ়ি গৈ আছে এটো আমি x ধৰি ললো আৰু এটো আমি নামকৰণ কৰি থলো 1 নম্বৰ সমীকৰণ বুলি x মানে এটো গতিকে আমি দেখিলো ইয়াত বাৰ কেইটা সংখ্যাৰ ওপৰত আছে এটা সংখ্যাৰ ওপৰত আছে গতিকে আমি এতিয়া 10 এৰে পূৰণ কৰিম গতিকে ইয়াত লিখিম যে 10 এৰে দুয়ো পক্ষক পূৰণ কৰি পাও কি পাম সোয়া 10x = 10 * 0.4777 এনেকে বাঢ়ি গৈ আছে গতিকে এটো কিমান পাম 10x = 10 পূৰণ কৰিলে দশমিকটো ইয়াৰ পৰা ইয়াত যাবগে মানে 047 ইয়াত আহি গল 4.777 এনেকে এটো আমি 2 নম্বৰ নাম দিম 2 নম্বৰ এতিয়া আমি কি কৰিছা 2 বিয়োগ 1 মানে 2 নম্বৰৰ পৰা 1 নম্বৰ বিয়োগ কৰি কি পাম মানে 10x ৰ পৰা ইয়াত x এটা বিয়োগ মানে এফালে সোয়া x আছে x বিয়োগ কৰিলো ইফালে কিমান আছে 0.477 এনেকে আছে ঠিক আছে গতিকে তে ৰিজাল্টটো পাতচোন কি হয় 9 নটা x ইয়াৰ পৰা কিমান হ'ব হাতৰ পৰা হাত গলে 0 হাতৰ পৰা হাত গলে 0 হাতৰ পৰা 4 গলে 3 দশমিক দশমিক এটো হৈ গল আমাৰ 4 গতিকে আমি কি পালো 9x = 4.330 আৰু লিখা নহয় গতিকে ইয়াৰ পৰা x = কিমান হ'ব 4.3 / 9 গতিকে আমাৰ p to কি হ'ব লাগে অখণ্ড সংখ্যা হ'ব লাগে মানে 4.3 হিচাপে আমি ৰাখিব নোৱাৰিম অখণ্ড হ'ব লাগিব গতিকে এটো অখণ্ড হ'বৰ কাৰণে আমি কি কৰিম x = দুয়োফালে 10 পূৰণ কৰি দিম 10/10 1 মানে হেতুৱে হ'ব গতিকে 10 পূৰণ কৰি দিলো x = কি পালো সোয়া 43 কেনেকে সোয়া দশমিকটো ইয়াত আছিল এক ঘৰে ভাল আহি গল 43 হৈ গল ইয়াত 9 লগত 10 পূৰণ মানে 90 গতিকে এটো হল p/q এতিয়া সোয়া এটো অখণ্ড হৈছে না হৈছে এটো অখণ্ড হৈছে ইয়াত 0 আছে কিন্তু এটো 0 জানো 90 হে সেই কাৰণে q ≠ 0 সেই কথাটো মানিছে গতিকে এটোই হল p/q আকৃতি এতিয়া হো আমাৰ শৰ্ট যেটো শৰ্টকাট আমি উলাব পাৰো হেতু কেনেকে কৰে 0.47 এটাৰ ওপৰত বাৰ আজ দিবা বাৰ কেইটাৰ ওপৰত এটাৰ ওপৰত এটা 9 দিবা দশমিকৰ পাছত কেইটা সংখ্যা আছে দুটা গতিকে দুটা ফিল আপ কৰিব লাগিব আগৰ অংকটো আমাৰ দশমিকৰ পাছত এটা আছিল একানে এটা 9 দিছিলো মিলি গৈছিল গতিকে এটো 9 এটা আছে গতিকে দুটা আছে গতিকে আৰু এটা আমি 0 দি ফিল আপ কৰিব লাগিব ঠিক আছে প্ৰত্যেক ক্ষেত্ৰত তেনেকৈ হ'ব তাৰ পাছত ওপৰত কেনেকে লিখে দশমিকটো উঠাই গটেখিনি লিখে 047 দশমিক উঠাই লিখিলো মাইনাস দশমিক নথকা কোনখিনি দশমিক নথকা 04 দশমিক উঠাই দে তাৰ পাছত 90 ইয়াত হল ইয়াত সোয়া 47 ৰ পৰা 4 গল 43 গতিকে p/q আকৃতি হৈছে না গতিকে হেতু হল আমাৰ শৰ্টকাট পদ্ধতি এনেকেও কৰিব পাৰি গতিকে এনেকে আমি বাকি গুটি কেটা কৰিব পাৰি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে নিশ্চয় নিজেই কৰিব পাৰিবা তথাপিও মই কৰি দিছো সোয়া 0.001 মানে আমি ধৰি ললো x = এটো মানে কি বাৰ কেইটাৰ ওপৰত আছে 001 ৰ ওপৰত তাৰ মানে 001 001 001 এনেকে বাঢ়ি গৈ থাকিব গতিকে ইয়াত x = আমি এটো পালো আৰু 1 নম্বৰ দি থলো গতিকে আমাৰ বাৰ থকা সংখ্যা কেইটা আছে বাৰ থকা সংখ্যা আছে 3টা গতিকে এতিয়া আমি পূৰণ কিমানেৰে কৰিম যে 1000 এৰে 3টা শূন্য থকা সংখ্যাৰে দুয়ো পক্ষক পূৰণ কৰি পাও কি পাম সোয়া যে ইয়াৰ লগত আমি 1000 পূৰণ কৰিম মানে হ'ব 1000x = এফালে আমাৰ কি হ'ব ইয়াৰ পৰা দশমিকটো
যে 1000 ইনটু 0.001 001 001 এনেকৈ যাব গতিকে 1000 পূৰণ কৰিলে 3 ঘৰ এফালে দশমিক আহি গ'ল মানে এই দশমিকটো ক'ত আহিব এই দশমিকটো আহিব ইয়াত গতিকে এটো হ'ব 0.000 এটো হ'ব আমাৰ 000 দশমিক ইয়াত আহি গ'ল মানে আগত 3টা 0 1 0 দশমিকটো ইয়াত আহি গ'ল তাৰ পাছত আকৌ দুটা 01 এনেকে একেটা হ'ব গতিকে এটো আমাৰ কিমান হ'ল 1000x আৰু এটো আমাৰ 2 বিয়োগ 1 মানে এইখিনিৰ পৰা এইখিনি বাদ দিম মানে এটো ধৰি ললো আমি এটা x আৰু এফালে আছে 0.001 001 এনেকে গ'ল গতিকে এটো ৰিজাল্টটো কিমান হ'ব কোৱা এটো হ'ব 999x মানে 1000 ৰ পৰা এটা গুছি গ'ল কিমান হ'ল 999 টা এইকেটা বিয়োগ কৰিলে 0.000 একৰ পৰা শূন্য গলে 1 মানে দশমিক এটো হৈ গ'ল গতিকে আমি ইয়াত দেখিলো যে 999x = 1.000 মানে 1 গতিকে x = কিমান হ'ব 1/999 ঠিক আছে গতিকে এইটোই হল আমাৰ p/q আকৃতি যে x বা x মানে আমি কি ধৰিছিলো এটো আছিল আমাৰ 0.001 ওপৰত বাৰ = 1/999 গতিকে শৰ্ট ট্ৰিকত আমি এটো উলাই চাওচোন কিমান হয় 0.001 তিনটাৰ ওপৰত বাৰ সো বাৰ কেইটাৰ ওপৰত তিনটাৰ ওপৰত তিনটা 9 দিলম দশমিকৰ পাছত কেইটা সংখ্যা তিনটা মিলি আছে আৰু একো দিব নালাগে 0 দিব নালাগে তাৰ পাছত দশমিকটো উঠাই লিখিলে 0001 মাইনাস দশমিকটো উঠাই বাকি কিমানৰ ওপৰত বাৰ নাই সেইখিনি লিখিম মানে এটো 0 এটো আহিলে তাৰ মানে 1/999 গতিকে এটোই হল আমাৰ p/q আকৃতি গতিকে তোমালোকে নিশ্চয় বুজিব এতিয়া আৰু এটা বস্তু চোৱা p q আৰু কেনেকুৱা p অখণ্ড সংখ্যা হয়নে 99999 অখণ্ড সংখ্যা হয়নে হৈছে তাৰ পাছত তলটো 0 হৈছে নেকি নাই হোৱা গতিকে এটোই হল আমাৰ p/q আকৃতি গতিকে 4 নম্বৰটো চোৱা কেনে কি দিয়া আছে একেবাৰে ইজি তোমালোকে পাৰিবা তথাপিও মই কৰি দিছো চোৱা 4 নম্বৰটো দিয়া আছে 0.54 বাৰ তাৰ মানে 54 বাৰি বাৰি গৈ থাকিব 545454 এনেকৈ গৈ আছে গতিকে আমি ধৰি ললো যে এইখিনি মানে হল x ঠিক আছে আৰু এটো নাম্বাৰ 1 কৰি থলো এতিয়া আমি দেখিলো বাৰ দুটা সংখ্যাৰ ওপৰত আছে মানে এতিয়া 100 এৰে পূৰণ কৰিলো দুই পক্ষক পূৰণ কৰিলে আমাৰ কি হ'ব ইয়াৰ লগত 100 পূৰণ কৰিলে 100x ইয়াৰ লগত পূৰণ কৰিলে পূৰণ 100 হল ঠিক আছে গতিকে এটো হল 100x এটো আমি পূৰণ কৰি কিমান পাম যে দশমিকটো আমাৰ কেই ঘৰ ইফালে যাব দুই ঘৰ ইফালে যাব 100 এৰে পূৰণ কৰিছো দুটা শূন্য আছে গতিকে ইয়াৰ পৰা দশমিকটো ইয়াত গ'ল তাৰ মানে 54 ইয়াত 0 হ'ব লাগিছিল দিয়া নাই মই 054 দশমিক 5454 এনেকৈ গৈ আছে আৰু এটো নাম্বাৰ 2 এতিয়া 2 - 1 মানে এটো লাইনৰ পৰা এই ওপৰৰ লাইনটো মাইনাস কৰি আমি চাও কিমান হয় 100 ৰ পৰা এটা x গুছি গ'ল 99x ইফালে কি হ'ব 0000 দশমিক সিধা দশমিক এটো হল 4 এটো হল 5 তাৰ মানে 99x = 54.0 মানে 54 তোমালোকে জানা গতিকে ইয়াৰ পৰা x উলাই দিলে ডাইৰেক্ট 54/99 গতিকে এটো আমাৰ কি হল x = p/q হল গতিকে আমি কি লিখিব পাৰি x মানে কি ধৰিছিলো 0.54 বাৰ মানে আমি কিমান পালো 54/99 গতিকে শৰ্ট ট্ৰিকত কেনেকৈ হ'ব চোৱা শৰ্ট ট্ৰিকত চোৱা দুটা সংখ্যাৰ ওপৰত বাৰ 0.54 বাৰ দুটা সংখ্যাৰ ওপৰত বাৰ দুটা 9 তাৰপিছত দুটা আছে দুটা হৈ গ'ল মিলি গ'ল তাৰ পাছত দশমিক উঠাই 054 মাইনাস বাৰ নথকা কিমান বাৰ নথকা 0 গতিকে এটো হৈ গ'ল 99
5 4 গতিকে চোৱা p বাই q আকৃতি হৈছে ইয়াত 54 p অখণ্ড সংখ্যা হয় আৰু 99 ও অখণ্ড সংখ্যা হয় 0 নহয় গতিকে এইখিনি আমাৰ হল p বাই q আকৃতি গতিকে তেনেকে 5 নম্বৰটো কিমান দিয়া আছে চোৱা 5 নম্বৰটো দিয়া আছে 5 9 9 ৰ ওপৰত বাৰ 9 ৰ ওপৰত বাৰ তাৰ মানে এটো আমি কি লিখিব পাৰি যে 0.5999 এনেকে বাঢ়ি গৈ আছে গতিকে এটো আমাৰ কিমান হ'ব 59999 এনেকে বাঢ়ি গৈ আছে আমি x বুলি ধৰি ললো এটো তাৰ পাছত আমি দেখিলো যে এটা সংখ্যাৰ ওপৰত বাৰ হেকাৰণে আমি 10 ৰে পূৰণ কৰিম 10 ৰে পূৰণ কৰিলে আমাৰ কিমান হ'ব যে 10 * x 10 * 0.59999 হল তাৰ পাছত এটো পূৰণ কৰিলে আমাৰ কিমান হ'ব 10 ৰে পূৰণ কৰিলে এক ঘৰ ইফালে যাব মানে 0.5 ইয়াত আহি গল তাৰ পাছত ইয়াত দশমিক হৈ গল 0.9999 এনেকে গৈ আছে তাৰ পাছত এটোক আমি নামকৰণ কৰি থলো যে এটো কি 2 নম্বৰ বুলি তে 2 নম্বৰৰ পৰা 1 নম্বৰ বিয়োগ কৰিলে আমাৰ কি হ'ব চোৱা 1 নম্বৰত ইফালে আছিল 10x 1 নম্বৰত এটো আছিল x বিয়োগ x কৰিলো গতিকে ইফালে আছে এইখিনি মাইনাস এইখিনি মাইনাস 0.5999 এটো কৰিলে আমাৰ ৰিজাল্টটো কিমান হলে 10 টাৰ পৰা এটা গল 9টা x ইয়াত বিয়োগ কৰিলে 0 0 0 গতিকে 9 ৰ পৰা 5 গলে এটো 4 হ'ব 4 আৰু ইফালে হল 5 5 ৰ পৰা শূন্য গলে 5 গতিকে আমি দেখিলো 9x মানে 5.4 আৰু x মানে কি হ'ব 5.4/9 যে এতিয়া কোৱাচোন যে এটো আমাৰ কি p বাই q আকৃতি p অখণ্ড সংখ্যা হৈছে নে হোৱা নাই যে 54/90 কিয় চোৱা 10 ৰে পূৰণ কৰি দিছো দশমিক ইয়াত গল 54 10 ৰে পূৰণ কৰিছো 90 গতিকে হল 90/54 ঠিক আছে গতিকে এতিয়া আমি শৰ্টকাটত এটো চাওচোন এটো কি হয় 59 বাৰ এটা সংখ্যাৰ ওপৰত বাৰ এটা ন দিলু ঠিক আছে তাৰ পাছত দুটা সংখ্যা আছে গতিকে আমাৰ তলতটো দুটা সংখ্যা হোৱা নাই এটা 0 দি ফিল আপ কৰিলো তাৰ পাছত দশমিক উঠাই লিখিলো 059 মাইনাস দশমিক নথকা কিমান 05 তাৰ মানে বিয়োগ কৰিলে 59 ৰ পৰা 5 বিয়োগ কৰিলে 54/90 গতিকে শৰ্টকাট হৈ গল গতিকে এনেকে ওলাব পাৰি ঠিক তেনেকে এটো 5 নম্বৰ আছিল 6 নম্বৰটো কিমান দিয়া আছে চোৱা কিমান দিয়া আছে 0.345 ৰ ওপৰত বাৰ মানে 3 ৰ পাছত 45 এনেকে বাঢ়ি গৈ আছে আগৰ নিচিনাকে ধৰি ললো x = এটো ঠিক আছে তাৰ পাছত দেখিলো দুটা সংখ্যাৰ ওপৰত বাৰ হেকাৰণে 100 ৰে পূৰণ কৰিলো পূৰণ কৰিলে কি হ'ব 100 এখিনি লগত পূৰণ কৰিলে 100 * x 100 তাৰ পাছত 100 এখিনি লগত পূৰণ কৰিলে আমাৰ কিমান হৈ যাব এটো পূৰণ কৰিলে কিমান হ'ব 034.54 এনেকে বুজি পাইছা নহয় দশমিকটো এক ঘৰ দুই ঘৰ মানে ইয়াত আহি গল দশমিকটো এটো এই দশমিকটো এটো আহি গল তাৰ পাছত বিয়োগ কৰিম আমি এতিয়া কি হয় 2 ফালৰ পৰা x এটা বিয়োগ কৰিম ইফালৰ পৰা x এটা বিয়োগ কৰিলো x বিয়োগ কৰিলো আৰু ইফালে আছিল এইখিনিৰ মান গতিকে x ৰ মান ইফালে বিয়োগ কৰি দিম 0.3454 এনেকে আছে গতিকে এটো বিয়োগ কৰিলো কিমান হ'ব চোৱা 100টা x ৰ পৰা এটা x গুচি গল 99টা x তাৰ পাছত ইফালে 0 0 0 5 ৰ পৰা 3 গলে 2.43 34.2 তাৰ মানে 99x তাৰ পাছত আমি দেখিলো x = কিমান হ'ব 34.2 তলত হল 99 ইয়াত যেহেতু দশমিকত ওলাই গল তাৰ মানে এটো অখণ্ড হোৱা নাই ইন্টিজাৰ হোৱা নাই গতিকে এটো আমি 342 বনাম 342 কেনেকৈ বনাব পাৰিম 10 ৰে পূৰণ কৰি গতিকে 10 ৰে ওপৰটোক পূৰণ কৰিলো তলৰটোকো পূৰণ কৰিব লাগিব 990 গতিকে আমি দেখিলো x মানে 342/990 তাৰ মানে আমি x কি ধৰিছিলো 0.345 এটাকে 0.34545 ৰ ওপৰত বাৰ এটো আমি কেনেকৈ লিখিব পাৰো
342/990 এটো হল আমাৰ p বাই q আকৃতি এতিয়া সোয়া p অখণ্ড হল এটো অখণ্ড হল গতিকে শর্ট ট্রিক সোয়া এতিয়া 0.345 দুটাৰ বাৰ পটাপট কোৱা দুটাত বাৰ 9 দুটা তিনটা আছে এটা 0 দি তিনটা বনালো তাৰ পাছত 345 - 3 342/990 বুজি পাইছা নহয় ঠিক আছে কিমান দিয়া আছে 32.1235 35 এর উপৰত বাৰ তাৰ মানে 32.12 পাছত 35 এনেকে বাঢ়ি গৈ থাকিব গতিকে আমি ধৰি লম এইখিনি মানে x গতিকে x = 32.1235 এটো আমি ধৰি ললো বাঢ়ি এনেকে গৈ আছে এটো হল এটো তাৰ পাছত আমি দেখিলো দুটা সংখ্যাৰ ওপৰত বাৰ হেকাৰণে আমি 10 এৰে দুই উপক্ষক পূৰণ কৰিম 100 এৰে 100 পূৰণ কৰিলো 100 পূৰণ 32.1235353 ঠিক আছে তাৰ পাছত 10 এৰে পূৰণ কৰি 100 এৰে পূৰণ কৰিলো 100x 100 এৰে পূৰণ কৰিলে দশমিকটো ক'ত আছে ইয়াত আছে এই দশমিকটো ক'ত যাবগে ইয়াত যাবগে গতিকে আমি লিখিম এতিয়া 3212.353535 নেকে গৈ থাকিলে আৰু এটোক আমি নামকৰণ 2 দিলো এতিয়া আমি ইয়াৰ পৰা এটা x বিয়োগ কৰি দিম হৈ যাব কিমান 99x গতিকে x এর ভ্যালু ইফালেও আমি বহাই দিম এটা হ'ব 32.123535 এনেকে বিয়োগ কৰিম 0 0 0 0 5 ৰ পৰা 2 গলে 3 3 ৰ পৰা 1 গলে 2 দশমিক 2 ৰ পৰা 2 গলে 0 1 ৰ পৰা 3 না যায় 11 ৰ পৰা 3 গলে 11 ৰ পৰা 3 গলে হ'ব 8 1 3 3180 মানে পালো 99x 3180.23 ঠিক আছে গতিকে ইয়াৰ পৰা x ৰাখি দিলে 3180.23 ডিভাইডেড বাই 99 গতিকে আমি দেখিলো এতিয়া উপৰটো অখণ্ড সংখ্যা হোৱা নাই দুটা গড় ইফালে দশমিক আছে হিফালে নিব লাগে মানে 10 এৰে পূৰণ কৰিব লাগে 100 এৰে গতিকে 100 এৰে পূৰণ কৰিলে 318023 তলত হল 9912 দুইটা 0 দি দিলো গতিকে এতিয়া আমি শর্ট ট্রিকত এটো উলিয়াই চাও গতিকে ইয়াত এটো কি হৈ গল যে এতেকে 32.1235 bar equal to কিমান পালো 3180.23 divided by 9912 চাৰিটা 0 ঠিক আছে গতিকে সোয়া 32.1235 এই দুটাৰ ওপৰত বার পটাপট কোৱা কেইটাৰ ওপৰত বার দুটাৰ ওপৰত দুটা ন গতিকে এখিনি দিলে চলিব জানো নচলে কি হ'ব দশমিকৰ পাছত চাৰিটা সংখ্যা চাৰিটা আমি ফিল আপ কৰিব লাগিব গতিকে বাকি দুটা আমি 0 দি দিলো ঠিক আছে গতিকে এটো হৈ গল এটো তাৰ পাছত গুটেইখিনি 321235 বার উঠাই দশমিক উঠাই আমি গুটেইখিনি লিখিলো মাইনাস বার নথকা কোনখিনি 3212 গতিকে আমি বিয়োগ কৰিম এতে 9900 318023 divided by 9920 গতিকে দুই ধৰণে হৈছে গতিকে এখিনি হল 6 নম্বৰটো এটো 7 নম্বৰ আছিল তে এটো 7 নম্বৰটো গতিকে 8 নম্বৰটো মই নকৰো তোমালোকে এটো নিশ্চয় কৰি কমেন্ট বক্সত মোক জনাবা ঠিক আছে গতিকে আজিৰ ভিডিওটো দীঘল হৈ গৈ আছে এই কাৰণে আজিৰ ভিডিওত ইমানেই তোমালোকে প্ৰেক্টিস কৰি থাকিবা আৰু এইবিলাক উলাই থাকিবা গতিকে আজি আমি যেটো শর্ট ট্রিক শিকিলো আৰু p বাই q আকৃতিত প্ৰকাশ কৰা শিকিলো এটো তোমালোকে মনত ৰাখিবা এটো সদায় দৰকাৰ হ'ব ঠিক আছে পৰৱৰ্তী ক্লাছসমূহত দৰকাৰ হ'ব পৰৱৰ্তী ভিডিওত আমি লগ পাম
1.3 বাকিখিনি যিখিনি অংক আছিল এইখিনি অংক কেইটামান বেছিকে আছে তথাপিও আমি একফালৰ পৰাই সমাধান কৰি যাম তোমালোকেও মোৰ লগত সহযোগ কৰি অংকবিলাক নিজে কৰিবা ঘৰত প্ৰেক্টিস কৰিবা ভিডিওটো আপলোড দিয়াত অলপ দেৰি হলেও তোমালোকে মন ভাঙি নিদিবা তোমালোকে নিজে ট্রাই কৰি থাকিবা আৰু যদি কিবা কোৱাৰি আছে কিবা জানিব কথা আছে তোমালোকে নিশ্চয় কমেন্ট বক্সত জনাবা আমি যিমান পাৰো সহায় কৰিবলৈ আগবাঢ়িম ঠিক আছে ধন্যবাদ সকলোৱে ভালে থাকিবা সুস্থ থাকিবা তাৰে কামনাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ